চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী সেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী থাকি কি হ'ল এয়া বেণ্ডেজ যে কপালত নাই নাই একো ইমান টেনশ্যন ল'বলগীয়া নাই গাড়ী এখনে ৰাস্তাত খুন্দিয়াবলৈ ওলাইছে ইছ তেওঁ পাছফালৰ পৰা ঠেলা মাৰি দিলে অকণমান ৰেলিঙত লাগি দুখ পাইছোঁ ঠেলাটো কোনে মাৰিছে সেইটো সোধাবা চোৱাচোন মাহী বাৰে বাৰে কথাটো বেলেগ ফালে নি আছে তাই সন্ধিয়াখন অকলে অকলে বাহিৰত ৰৈ আছে যে নাই এনে অলপ বঠা লৈছোঁ তোমাৰ বাবে ছোৱালী এজনী ঠিক কৰিছোঁ কোন গম পাইছা পাই নাই পোৱা ভোক লাগিছে যদি মোক কিয় নকলা মই কৰি দিলোহেঁতেন নহয় নালাগে আজিৰ পৰা ব্ৰেকফাষ্ট মই ৰেডি কৰিম মা তুমি কি বুলি ক'লা ব্ৰেকফাষ্ট মই ৰেডি কৰিম আচলতে ছোৱালীজনীৰ বংশতকৈ ছোৱালীজনীৰ স্বভাৱ আচাৰ ব্যৱহাৰ ভাল হোৱাটো উচিত বুলি ভাবোঁ মই জানো মা তোমাৰ যে তৃষ্ণাক বিয়া কৰাই অনাৰ ইচ্ছা আছিল ময়ো জানো মোৰ ইচ্ছাক তই গুৰুত্ব দিয় জানো তৃষ্ণাৰ বয়স হৈছে কিন্তু তাইৰ ঘৰ এখন ধৰিব পৰাৰ জ্ঞানৰ অভাৱ সাক্ষী আমাৰ কৃষ্ণ আৰু এই ঘৰখনৰ একমাত্ৰ যোগ্য ছোৱালী মা তুমি চিন্তা কৰি নাথাকিবা মই তোৰ কথা বুজি পাইছোঁ সেইকাৰণেই মই সুৰভিক মাতি আনিছিলোঁ সুৰভি কিয় মই জানিব বিচাৰিছিলোঁ মোৰ পচন্দক গুৰুত্ব নিদি তই নিজৰ পচন্দত অটল আছ কিয় তুমি কি ক'ব খুজিছা মই বুজি পোৱা নাই কিয় মই মোৰ নাতি বোৱাৰীৰ বিষয়ে ভালকৈ জানিব নালাগে নেকি কাইলৈ মানে মই সাক্ষীক লগ পাম কি প্ৰভু তাই মোক মা বুলি মাতিছে এইবোৰ যেন সপোন নহয় তাই যেন সদায় মোক মা বুলি মাতক বাইদেউ তাইক মই এতিয়া দেখুৱাই মৰম কৰিব পাৰিম মই নিজকে আৰু কেতিয়াও ধৰি নাৰাখোঁ অৱশেষত তুমি ইমান দিনে বিচাৰি থকা বস্তুটো পাই গ'লা হয় জানেনে মোৰ খুব ভাল লাগিছে তাই যে মোক মা বুলি মাতিছে হওক দিয়া মই বিচৰাৰ ধৰণে যে তাই তোমাক আদৰি লৈছে মোৰো ভাল লাগিছে তোমাৰ ওচৰত ইমান দিনে নিজকে অপৰাধী যেন লাগি আছে মোৰ কথা মতেই তৃষ্ণা আৰু ৰিম্পীক মৰম দিবলৈকে তুমি নিজৰ সন্তান নিবিচাৰিলা ইমান বছৰে তৃষ্ণাই তোমাক মা বুলি মাতা নাই আজি তাইৰ মুখত এই কথাটো শুনি মোৰ সঁচাকৈ বৰ ভাল লাগিছে মোৰো জানেনে আমিনো কি বিচাৰিছিলোঁ আৰু তাই তোমাক সদায় মা বুলি মাতক ৰিম্পীৰ দৰে মৰমেৰে সাৱটি লওক ইমান দিনে বিচাৰি থকা সকলোবোৰ আজি পাইছোঁ এই সুখবোৰ আৰু হেৰাই নাযায় ন নাযায় দিয়া তোমাৰ মৰমৰ আচলৰে ইয়াক টানকৈ বান্ধি ৰাখিবা মোৰ বিশ্বাস তৃষ্ণা সলনি হৈছে যেতিয়া তাই আৰু তোমাক কেতিয়াও দুখ নিদিয়ে অঁ জানেনে তাই ঘৰৰ কাম বনবোৰতো মন দিছে নহয় কিন্তু মই আৰু এতিয়া তাইক একো কাম কৰিব নিদিওঁ নাই নাই তাইক কাম বন কৰিবলৈ দিবা তেতিয়াহে তাই ঘৰখনৰ দায়িত্ববোৰ ল'ব পাৰিব তাইতো এদিন এখন ঘৰ চম্ভালিব লাগিব অঁ ঠিকেই কৈছে আপুনি
সেইটো কেনেকৈ সম্ভৱ? মানে কি সম্ভৱ? মানে বা ইমান জলদি কেনেকৈ সলনি হ'ব পাৰে? তাই ভাল হৈছে, তুমি বেয়া পাইছা? নহয় সাক্ষীবা, হঠাৎ তাই সলনি হৈ যোৱাৰ বাবে মনটোৱে বিশ্বাসত ল'ব পৰা নাই। বিশ্বাসত ল'ব লাগিব, মানুহৰ স্বভাৱ সদায় একে নাথাকে। তাই সলনি হোৱাত কিবা এটা ৰহস্য আছে। মই মোৰ বাক ভালদৰে জানো। তাই সঁচাকৈ সলনি হৈছে অ'। তাই সঁচাই ভাল হৈছে, মাহীক মা বুলিও মাতিছে। কিমান যে ভাল লগা কথা। এনে মাজত আৰু গণ্ডগোল নকৰিবাচোন। সঁচাই যদি সলনি হৈছে তেতিয়াতো ভালেই, আৰু যদি নাই হোৱা তাৰ মাজত কিবা নহয় কিবা স্বাৰ্থ আছে। মই চিয়ৰ ৰিম্পী, তুমি বেয়া পাইছা বুলি জানো, কিন্তু এইটোৱে সঁচা। আচলতে তাই কেতিয়াও সলনি নহয় বুলি তোমাৰ মনত সোমাই গৈছে সেই কথাটো। সেইকাৰণে তাই যেতিয়া সঁচাকৈ সলনি হৈছে তোমাৰ মনটোৱে মানি ল'ব পৰা নাই। তুমি নাজানা সাক্ষীবা, বাক মই সৰুৰ পৰাই জানো। হ'ব দিয়া, এতিয়া এইবোৰ কথা তোমাৰ লগত পাতি থাকিলে মোৰ অফিচলৈ দেৰি হ'ব। আজি এনেও মোৰ এটা বহুত ডাঙৰ সিদ্ধান্ত ল'বলগীয়া আছে অফিচত। বাই বাই। বা বাৰু সঁচাকৈ সলনি হৈছেনে? সাক্ষীবাৰ কথাবোৰ মানি ল'ব পৰা নাই। নিশ্চয় কিবা ষড়যন্ত্ৰ কৰিছে মাহীৰ লগত মিলি। মই ইয়াৰ তদন্ত কৰিব লাগিব। বৰাদা, গুড মৰ্ণিং। গুড মৰ্ণিং মেম। হয়, আমাৰ বিলবোৰ হ'ল নেকি? সেইখিনি সম্পূৰ্ণ ৰেডি হৈ আছে, ঠিক আপোনালৈ আছে। পঠিয়াই দিম মই। ঠিক আছে। সাক্ষী আহিলা? হয়, বৰ গৰম পৰিছে ন আজি? তুমি চাগে অট'লৈ আহিছা? হয়। অট'লাবোৰেও বহুত পইচা লয় আজিকালি, গম পোৱা নে? উচিত ভাড়া নলয় সিহঁতি। আচ্ছা, তুমি এটা কাম কৰা, গাড়ী এখন লোৱা। গাড়ী? অঁ, ডাউন পে'মেণ্টটো আমাৰ কোম্পানীৰ ফালৰ পৰা দি দিম। আচলতে তোমাৰ কামৰ চিনচিয়াৰিটি দেখি মোৰ ভাল লাগিছে। এইটো মোৰ ফালৰ পৰা গিফ্ট বুলি ভাবিব পাৰা তুমি। চৰি ছাৰ, মই ইয়াত কাম কৰিবলৈহে আহোঁ, আপোনাৰ লগত কথা পাতিবলৈ নহয়। কোম্পানীটো আপোনালোকৰ হ'ব পাৰে, কিন্তু সেই বুলি আপোনাৰ লগত কথা পাতি ইয়াত মই সময় নষ্ট কৰিবও নোৱাৰোঁ। মই ভালদৰে কাম কৰি যাম, আৰু মাহৰ মূৰত আপুনি মোক দৰমহাকেইটা দিলেই হ'ল। থেংক ইউ। অঁ তৃষ্ণা, তুমি এইবোৰ কি কৰি আছা? মই কৰিম দিয়া। নালাগে মা, ইমান দিনেতো তুমিয়ে কৰি আছা। মইতো এইখন ঘৰৰ কাৰণে এতিয়ালৈকে একো কৰা নাই। এতিয়া মই কৰিম, তুমি ৰেষ্ট লোৱা। পাৰিবা? চিয়'ৰ, পাৰিম। ঠিক আছে। মই আৰু নোৱাৰিছোঁ দেই এইবোৰ কাম কৰি থাকিবলৈ। নখ চখ চব নষ্ট হৈ গৈছে। এমাহে ধৈৰ্য ধৰা না। এইকেইটা দিনত যদি ঘৰৰ মানুহখিনিয়ে তোমাক ভাল পাবলৈ আৰম্ভ কৰে, মই কথা পাতিম ভিনদেউ। তোমাৰ আৰু কৃষ্ণৰ বিয়াখনৰ কথা আগবাঢ়িবলৈ। অঁ, অলপ কষ্ট কৰাচোন, তাৰ পাছত চাবা সাগৰৰ মানিক হাততে পাবা। একো লাভ নাই পাপা, তাইৰ এটিটিউডটো অলপ বেছিয়ে। সাধাৰণ এজনী এমপ্লয়ী হৈ মালিকক এনেধৰণে ব্যৱহাৰ কৰে, তাইক আৰু মই এনেধৰণে সহ্য নকৰিম। নালাগে, সহ্য কৰিব নালাগে, কিন্তু তাৰ আগতে আমাৰ কামবিলাক ভালদৰে হৈ যাব লাগে। আৰু চা, সকলোবিলাক যদি মই প্লেন কৰাৰ মতে হয়গৈ, সেইবাবেতো তাই আজি মোৰ হাতৰ পৰা সাৰি গৈছে। কেইদিনমান অলপ সহ্য কৰ, পিছত দেখা যাব। চা, অলপ ঠাণ্ডা মগজেৰে কথাবিলাক ভাব, অলপ শান্ত হ। নহয় পাপা, ফাৰ্ষ্ট টাইম বুলি তাইক মই আজি এৰি দিছোঁ। দ্বিতীয়বাৰ যদি তাইৰ মুখত এনেকুৱা ধৰণৰ শব্দ শুনো, মই যি কৰিম তাত মোক বাধা নিদিবা। প্লেনটো ছাকচেছ কৰিবৰ কাৰণে সাধাৰণ ছোৱালীজনীৰ তলত মই হাৰি যাব নোৱাৰোঁ। কথাবোৰ ভালদৰে বুজিবলৈ চেষ্টা কৰ। বছ, মই বুজি পাইছোঁ পাপা, তুমি মোক নতুনকৈ বুজাবলৈ চেষ্টা নকৰিবা। সাক্ষী চলিহা, নেক্সট টাইম সাজু থাক। এই ৰক্তিম চৌধুৰীয়ে কি কৰিব পাৰে তোক ভালদৰে দেখুৱাই দিব। মই আপোনাক কৈছিলোঁৱে মেম, এই অফিচত কাম কৰিবলগীয়া হ'লে আপুনি তেওঁলোকৰ মতেই কাম কৰিব লাগিব, নহ'লে ৰক্তিম ছাৰ ইমান বেয়া নহয়।
আপোনাক বহুত কিবা কিবি কৰি দিব পাৰে গতিকে কথাবোৰ চিন্তা কৰি চাব থেংক ইউ বৰাদা আইতা কলৈ যাব বাৰু দাদা কিবা ভাবি আছে বা কি হ'ল কিবা চিন্তা কৰি আছা যে একো হোৱা নাই সেইকাৰণে অফিচৰ পৰা আহি তুমি ইয়াত এনেকৈ বহি আছা কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী বাবা আইতা মা কি কৰি আছ নাই এনে অকণমান অফিচৰ কাম কৰি আছোঁ গুড সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে আচ্ছা আইতা এতিয়া কোৱাচোন তুমি মোৰ ৰুমলৈ কিয় আহিলা কিবা কাম থাকিলে মাতি পঠিয়াব পাৰিলা হয় কিয় মই তহঁতৰ ৰুমলৈ আহিব নোৱাৰোঁ নেকি তুমিও যে মই কওঁ কিবা এটা তুমি বুজা কিবা এটা কাইলৈ তই অলপ সময় উলিয়াই মোৰ লগত এঠাইলৈ যাব লাগিব ক'লৈ যাব লাগিব সেইটো তোক ক'ব লাগিব বুলি মই ভবা নাই গ'লে নিজে গম পাবি নহয় আৰে গম পাম বাৰু এতিয়া কোৱাচোন ক'লৈ যাব লাগিব নকওঁ তই কাইলৈ সাজু হৈ থাকিবি আইতা কোৱা না প্লিজ আইতা 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 ক'লৈ যাব বাৰু দাদা কিবা ভাবি আছে কাইলৈ যে আপুনি এঠাইলৈ যাব লাগিব গম পাইছেনে নাই ক'ত যাব লাগিব কেলে আইতাৰ লগত আপুনি কাইলৈ ভাবি নবৌ ঘৰলৈ যাব লাগিব নহয় হয় নেকি দাদা মোৰ যে নবৌক চাবলৈ ইমান মন গৈছে দাদা নিবনে মোক যাম এইটো সুবিধাতে সাক্ষীৰ মনোভাৱ দেখি জানিব পাৰিম কি হ'ল নকলে যে নিবনে নাই কওক না তই আইতা সুধকে যা যা আপুনিও ভাল কথা কয় জানি বুজি মই আকৌ কুটুবৰলৰ বাহত কিয় হাত দিওঁ লাগিলে নেযাওঁৱেই একেবাৰে বিয়াত যাম কৃষ্ণৰ ফোন হেই কোৱা কি খবৰ আছো কি কৰি আছিলা এনেই নবেল এখন পঢ়ি আছিলোঁ তুমি কি কৰি আছা নাই নাই মই এনেই বহি আছোঁ আচ্ছা শুনাচোন মোৰ কিবা এটা কথা ক'ব লগা আছে কোৱাচোন কি মই কাইলৈ তোমালোকৰ ঘৰত গৈ আছোঁ লগতে আইতা যাব আৰু মোৰ তোমাক এটা ডাঙৰ কথা ক'ব লগা আছিল সঁচাকৈ আহিবা ঠিক আছে তেন্তে কাইলৈ কথা পাতিম অ'কে দেন চি ইউ টুমৰো বাই বাই মাহী এইফালে আহাচোন কি হ'ল বহা না ইমান ফূৰ্তি কৰি আছা যে চোৱা না কৃষ্ণই ফোন কৰিছিলে কি কাইলৈ বোলে আইতা আৰু কৃষ্ণ আমাৰ ঘৰলৈ আহিব মোৰ লগত বোলে কিবা জৰুৰী কথা আছে মাহী মই কি পিন্ধিলে ভাল লাগিব কোৱা না যাতে কৃষ্ণ পাগল হৈ যায় কৃষ্ণ আহিব হ'ব দিয়া তুমি চিন্তা কৰিব নালাগে কাইলৈ তোমাক মই ইমান ধুনীয়াকৈ সজাম নহয় কৃষ্ণৰ চকু থৰ হৈ যাব বা কি হ'ল কিবা চিন্তা কৰি আছা যে একো হোৱা নাই সেইকাৰণে অফিচৰ পৰা আহি তুমি ইয়াত এনেকৈ বহি আছা এনেই আছোঁ আৰু তুমি যে মিছা কথা ক'ব একেবাৰে নাজানা কি মিছা মাতিলোঁ মই তুমি ক'বানে নহ'লে মই এতিয়াই মাক মাতিম ঐ মাহীক ক'ব নালাগে সঁচাটো ক'মতো মানে মই আজি চাকৰিটো ৰিজাইন দিলোঁ কি কিন্তু কিয়
বিপদ নোহোৱাকৈ ৰিজাইন দি দিলা। কিন্তু শুনাচোন, মই তোমাক শপত দিছোঁ হা, মহাক কিন্তু এইবোৰ কথা নক'বা। কাৰণ কোম্পানীটোত এপ্লাই কৰিবলৈ মোক মহায়ে কৈছিল। ভিতৰ চোৱা যে ইমান বেয়া, সেইটো গম পালে তেওঁ অন্তৰত দুখ পাব। মহাৰতো দুখ নাই, কেতিয়াও নক'বা হা প্লিজ। ৰিম্পী, মই এতিয়াও এটা টেনশ্যনত আছোঁ। কাইলৈ যদি মই অফিচলৈ নাযাওঁ, মহামাহীক কি বুলি ক'ম মই? কাইলৈ তুমি অফিচ যাব এনেও নালাগে, কাৰণ কাইলৈ ঘৰত তোমাক চাবলৈ মানুহ আহিব। মানুহ আহিব? বোৱাৰীজনী অহাৰ পিছত চাগৈ আৰু গুৰুত্ব নাথাকিব। এনেকৈ থাকিব পাৰি নেকি এইখন ঘৰত? তই সোনকালে কিবা এটা কৰ বিকি। কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী মা, বোৱাৰী চাবলৈ যায়। বাবা, তোৰ হ'লনে? হ'ল আইতা। মা, বোৱাৰী চাবলৈ মোৰো মন গৈছে, ময়ে যাওঁ নেকি? এতিয়ালৈকে মই সিদ্ধান্ত লোৱা নাই। আগতে যাওঁ, কথা বতৰা পাতোঁ, সকলো যদি ঠিক থাকে তেতিয়াহে মই বোৱাৰীৰ কথা ভাবিম। আইতা নগ'লে নহয়নে? কিয়? মোৰ কিবা যাবলৈ মন নাই। ময়ে যাওঁ নেকি? চুপ, বেছি কথা কয়। যা, নিজৰ কাম কৰগৈ যা। কিয় তই তেনেকৈ কৈছা? তাৰ যাবলৈ মন গৈছে কাৰণে কৈছে। অঁ, বুজিছোঁ, তোৰহে মোৰ লগত যাবলৈ মন নাই। অ'ফ আইতা, তুমি আকৌ কিয় ফোন কৰিলা? ব'লা যাওঁ, ব'লা। ব'ল। দুখ নকৰিব খুৰী, আইতাই আপোনাকো নিনিলে মোকো নিনিলে। আমি বিয়ালে একেলগে যাম দেই। কি হ'ল? নাই, খুৰীয়ে ফূৰ্তিতে হাতখন উঠাইছে। মই পাকঘৰলৈকে যাওঁ। কি হৈছে মা? তোমাৰ ইমান খং উঠিছে কিয়? ঘৰখনত কোনো কথাতে গুৰুত্ব দিয়া নহয় মোক। বোৱাৰীজনী অহাৰ পিছত চাগৈ আৰু গুৰুত্ব নাথাকিব। এনেকৈ থাকিব পাৰি নেকি এইখন ঘৰত? তই সোনকালে কিবা এটা কৰ বিকি। আমাক এখন নিজৰ ঘৰ লাগে। তই কি মোৰ সপোন পূৰ নকৰিবি?